আমি একচুৱেলি আজি আমাৰ জইণ্ট এক্সিকিউটিভ বডি মানে হেৰি কৰা হয়, অধিষ্ঠ কৰা হয় অসম ট্ৰাইবেল সংঘ আৰু অসম ট্ৰাইবেল ইউথ লীগৰ গুৱাহাটী মহানগৰ সমিতি। আজিৰ সভাৰ সিদ্ধান্ত মৰ্মে আমি বৰ্তমান যিটো অসমৰ সাম্প্ৰতিক বান পৰিস্থিতি, এই বান পৰিস্থিতিক লৈ পেলাই আমি বিতংভাৱে আলোচনা কৰা হয় আৰু এই যিটো সমস্যা, অসমৰ ভয়াৱহ যিটো সমস্যা, এই সমস্যাটো সমাধানৰ কাৰণে বা যিসকল বান আক্ৰান্ত লোক, সেই লোকসকলক উদ্ধাৰ কৰাৰ কাৰণে বা পুনৰ সংস্থাপনৰ কাৰণে আমি চৰকাৰক এটা দাবী উত্থাপন কৰিছোঁ। মানে অতি সোনকালে একেলোকক মানে পুনৰ সংস্থাপন আৰু যিখিনি ক্ষতি হৈছে সেইবিলাকৰ ক্ষতিপূৰণ আৰু অন্যান্য যিখিনি পশুধন বা অন্যান্য মাটি বাৰী বা অন্যান্য যিখিনি আনুষংগিক তাৰ লগত যিখিনি জড়িত সমস্যা আছে, এই লোকসকলে যিহেতুকে এতিয়া বানপীড়িত হৈছে, ঘৰ বাৰী হেৰুৱাইছে, মাটি বাৰী হেৰুৱাইছে, গতিকে সেই মানুহবিলাকক যাতে পুনৰ সংস্থাপন মানে পুৰণা যিটো আগৰ যিটো গৰিমা, এই গৰিমাটো যাতে আনিব পৰাকৈ চৰকাৰে মানে ক্ষিপ্ৰতাৰে এটা কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি আজি সভাৰ জৰিয়তে উত্থাপন কৰোঁ আৰু সংবাদমেলৰ জৰিয়তে আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ এইটো যাতে কৰি দিয়ে। নহ'লে আমাৰ ফালৰ পৰাও আমি সদৌ অসম ট্ৰাইবেল সংঘৰ ফালৰ পৰা অসমৰ বানপীড়িত লোকসকলক আমি সহমৰ্মিতা প্ৰকাশ কৰিছোঁ। একেলোকে মানে এনেকুৱা ধৰণৰ এটা অৱস্থা হৈছে, মানে আমি ক'বলৈ মানে বৰ্ণনা কৰিব নোৱাৰা অৱস্থা হৈছে। গতিকে অসমত প্ৰথম এনেকুৱা ধৰণৰ এটা বান হৈছে। বহুতো আমি বান দেখিছোঁ, কিন্তু এনেকুৱা ধৰণৰ বান কোনোদিনে দেখা নাছিল। এই বছৰ যিটো হৈছে, আপাৰ আছামৰ নিচিনা এটা খিলঞ্জীয়া জেগা, শিৱসাগৰ, যোৰহাট, চৰাইদেউ, গোলাঘাট এনেকুৱা এটা জিলাবিলাকত তেনেকুৱা ধৰণৰ ভয়াৱহ পৰিৱেশ আহিব বুলি আমি কল্পনাই কৰা নাছিলোঁ। কিন্তু যি হৈছে প্ৰাকৃতিকভাৱে হৈছে, গতিকে চৰকাৰে এইটো ক্ষিপ্ৰতাৰে এটা কাৰ্যব্যৱস্থা হাতত লৈ পেলাই যাতে আকৌ পুনৰ সংস্থাপন দিব পাৰে। ঘৰ বাৰী হেৰাইছে, গতিকে চৰকাৰে যিটো নীতি নিয়মৰ মাজেদি যিখিনি কৰণীয় আছে সেইটো অতি সোনকালে কৰিব লাগে। আৰু বৰ্তমান অসমৰ যিখিনি মানুহ দেখিছোঁ আমি, মানে বান সাহাৰ্য দিয়া হিচাপে বহুতে মানে সহযোগ কৰিছে। অসমৰ মানুহবিলাকে মানৱতাৰ খাতিৰত বা মানৱ ধৰ্ম পালন কৰিছে। ঠিক তেনেকৈ আমিও সদৌ অসম ট্ৰাইবেল সংঘৰ গুৱাহাটী মহানগৰ হিচাপে আমি অহা নেক্সট সপ্তাহত বান সাহাৰ্য বুলি নহয়, আমি দুখ মানে ল'বৰ কাৰণে, তাতে খবৰ ল'বৰ কাৰণে যোৱাৰ কাৰণে এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। গতিকে যিখিনি পাৰোঁ আমি লৈ যাম আৰু আমাৰ যিখিনি সমস্যা আছে, তাত সমস্যাটো বহুতখিনি সমস্যা আছে। এই সমস্যাবিলাক আমি স্পটত গৈ পেলাই আমি আৰু যিখিনি সমস্যা আমি টিভি মাধ্যমৰ জৰিয়তে বা ছ'চিয়েল মিডিয়াৰ জৰিয়তে যিখিনি সমস্যা আমি অৱগত হৈছোঁ, তাৰ উপৰিও আমি স্পটত গৈ পেলাই কিছু সমস্যা আৰু আয়ত্ত কৰি চৰকাৰক আমি জনাব পাৰোঁ নেকি, এইখিনি আমি মানে চেষ্টা কৰিছোঁ। গতিকে নেক্সট সপ্তাহত আমি আমাৰ ইয়াৰ পৰা সজাতি দল বান সাহাৰ্যৰ লগতে খবৰ লোৱাৰ মানে এটা সিদ্ধান্ত লৈ নেক্সট সপ্তাহত আমি সদৌ অসম ট্ৰাইবেল সংঘ আৰু সদৌ অসম ট্ৰাইবেল ইউথ লীগ লগতে গুৱাহাটী মহানগৰৰ যিখিনি আমাৰ শুভাকাংক্ষী আছে, এই শুভাকাংক্ষীসকলৰ সহায় সহযোগিতা জৰিয়তে আমি তাত যোৱাৰ বান সাহাৰ্য মানে বিতৰণ কৰাৰ এটা সিদ্ধান্ত লোৱা হৈছে। কোনটো হয়, মিচিং সাহিত্য শাসিত পৰিষদৰ ইলেকশ্যনটো একচুৱেলি টাইমটো পাৰাই হৈ গৈছে। তথাপিও চৰকাৰে এটা সিদ্ধান্ত লৈছে পাতিবৰ কাৰণে, কিন্তু বানপানীৰ যিটো অৱস্থা, এই সমস্যাত পাতিব পাৰিবনে নাই এইটো অলপ মানে এটা প্ৰব্লেম এটা আহিব পাৰে। যিহেতুকে মৰাণৰ বা শিৱসাগৰ জিলাটো আমাৰ মানে ধৰক মিচিংসকলৰ মানে যিটো সাহিত্য শাসিত পৰিষদৰ মানে সমষ্টি আছে, সেইসকল মানুহে তাতে ভোট দিব পৰা কণ্ডিশ্যন আহিবনে, মানসিকতাটো আহিবনে নাই, এইটো এটা সন্দেহ আছে। গতিকে আমি বিশেষ বিতংভাৱে আমি নকওঁ, কিন্তু মোৰ ধাৰণাটো কৈছোঁ মই। গতিকে সোণোৱাল কছাৰীও হ'ব বুলি মানে আমি শুনিছোঁ। সোণোৱাল কছাৰী আপাৰ আছামৰ যিখিনি তাত বানপীড়িত এৰিয়া, তাত একাংশ সমষ্টি আছে। গতিকে এইবিলাক সমস্যাৰ কাৰণে কৰিব পাৰিলেতো মানে আমি নকওঁ কৰিব নালাগে বুলি, কিন্তু এই সমস্যাটো হয়তো হ'ব পাৰে। চৰকাৰে এটা সঠিক সিদ্ধান্ত ল'ব। এইটো নহয়, এখেতৰ লগত আমাৰ মানে আলোচনা হৈছে। গতিকে আমাৰ ফাৰ্ষ্ট আমাৰ এইটো কি বুলি কয়, ডিগবৈ আৰু মাৰ্ঘেৰিটা
ডিগবৈ আৰু মাৰ্ঘেৰিটা জিলা সমিতিয়ে ইতিমধ্যে বান সাহায্য দিছে। একেলগে দুদিনমান পিছতে যিদিনাখন 19 তাৰিখে কিবা কোনোবা ষ্টাৰ্ট হৈছিল বানটো, গতিকে সিহঁতে 20, 21, 22 তাৰিখমানত সম্ভৱ আছিল চাগে, মোৰ তাৰিখটো মনত পৰা নাই। ইতিমধ্যে সিহঁত একেলগে দিছে। তাৰপিছত মই মানে এখেতৰ লগত আলোচনা কৰিছোঁ। এখেতে কৈছে যে আপোনালোকে জিলা সমিতিয়ে আগবাঢ়ক, মানে তাতে খোৱা খবৰটো ল'বৰ কাৰণে আমাক মানে পৰামৰ্শ দিছে। আচলতে সদৌ অসম ট্ৰাইবেল সংঘৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি। আজি আমাৰ গুৱাহাটী মহানগৰ জিলা ট্ৰাইবেল সংঘৰ কাৰ্যনিৰ্বাহক সভাত মই উপস্থিত আছিলোঁ আৰু এই সভাত সিদ্ধান্ত হৈছে যে নেক্সট সপ্তাহত আমাৰ যি উজনি অসমৰ শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ এই তিনিখন জিলাৰ যি বান পৰিস্থিতি, এই বান পৰিস্থিতিৰ বুজ ল'বৰ কাৰণে গুৱাহাটী মহানগৰ জিলা সমিতিয়ে এটা প্ৰতিনিধি দল তালৈকে যাব আৰু এই প্ৰতিনিধি দলে ৰাইজক খা খবৰ লোৱাৰ লগতে কিছু সাহাৰ্য পৰ্যায়ক্ৰমে ইয়াৰ পৰা নিয়াৰ কাৰণে চেষ্টা কৰিছে। তাতে ধৰক চেনিটেৰী নেপকিন, চেনিটেৰী থাকিব, চাউল, দালি, চাবোন, চাৰ্ফ তেনেকুৱা ধৰণৰ কিছু বস্তু সামগ্ৰীও লৈ যোৱা হ'ব, পৰ্যায় মানে যিখিনি পৰা যায়। আৰু আমাৰ গুৱাহাটী মহানগৰ ছেক্ৰেটেৰী গোলাৰাজ দলে ডাঙৰীয়াই যিহেতু ক'লেই যে আমাৰ সদৌ অসম ট্ৰাইবেল সংঘৰ কেন্দ্ৰীয় সমিতিয়ে ইতিমধ্যে জিলা সমিতিলৈ নিৰ্দেশ দিয়া হৈছে। জিলা সমিতিবিলাকে নিজা নিজাববীয়াকৈ নিজা নিজা প্ৰচেষ্টাৰে এই ফ্লাড এফেক্টেড এলেকাবিলাকত গৈ খা খবৰ লৈছে আৰু ৰাইজৰ পৰা যিখিনি ডাটা তেখেতলোকে পাইছে আমাৰ কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰিব আৰু পৰৱৰ্তী সময়ত এই এফেক্টেড ৰাইজক কেনেকুৱা ধৰণৰকৈ সহায় সহযোগ চৰকাৰৰ পৰা লাগিব বা কেনেকৈ তেখেতলোকৰ আগৰ স্বাভাৱিক জীৱন যাত্ৰা কৰিব পাৰিব, তাৰ কাৰণে প্ৰচেষ্টা হাতত ল'বৰ কাৰণে চেষ্টা চলাওক।